পহিলা ভাদতো হৰিনামৰ ধ্বনিৰ পৰা বঞ্চিত শিৱসাগৰ। শিৱসাগৰৰ বহু নামঘৰত আজি নাই সেই চিনাকি পৰিৱেশ। অভিশপ্ত 19 জুলাইৰ প্ৰলয়ংকৰী বানৰ আজি এটা মাহ অতিক্ৰম হ'ল। কিন্তু প্ৰকৃতিৰ সেই ধ্বংসলীলাই এতিয়াও মষিমূৰ কৰি ৰাখিছে অসমীয়াৰ আটাইতকৈ পবিত্ৰ ঠাই বৰনামঘৰ। আজিও স্বাভাৱিক হোৱা নাই শিৱসাগৰৰ প্ৰাচীন নামঘৰসমূহৰ পৰিৱেশ। চৌদিশে কেৱল ধ্বংসস্তূপ, গেদ আৰু পলস। নিৰন্তৰ চাফাই কৰ্মত ব্যস্ত থাকিও যেন ভাগৰি পৰা নাই ভকত বৈষ্ণৱ। আজি পহিলা ভাদ, অসমীয়া জাতিৰ ভক্তিৰ বতৰৰ প্ৰথমটো দিন। যিটো দিনত সমগ্ৰ ৰাজ্যৰ সত্ৰ নামঘৰসমূহ হৰিনামৰ ধ্বনি, খোল তালৰ শব্দই মুখৰিত কৰি ৰাখিছে, সেই দিনটোত কিন্তু শিৱসাগৰৰ বহু নামঘৰত নাই সেই চিনাকি উখল মাখল পৰিৱেশ। এয়া বেতবাৰী শিঙিবিলৰ ঐতিহাসিক 200 বছৰীয়া পুৰণি বৰনামঘৰ। 1826 খ্ৰীষ্টাব্দতে স্থাপিত প্ৰাচীন নামঘৰ ভাগত নিমাওমাও পৰিৱেশ আজি। বলিয়া বানে উটুৱাই লৈ গ'ল এই বৰ নামঘৰ ভাগৰ বহু মূল্যৱান সাঁচিপাতৰ পুথি, সোণ ৰূপৰ ফুলি। কেৱল সেয়াই নহয়, নামঘৰৰ প্ৰাণস্বৰূপ দবা, খোল, নেগেৰা আদি সকলো উটি গ'ল পানীত। পলসৰ তলৰ পৰা কেইপদমান সামগ্ৰী উদ্ধাৰ কৰি চাফ চিকুণ কৰি এইদৰে ভকতসকলে পুনৰ ব্যৱহাৰৰ বাবে প্ৰচেষ্টা চলাইছে। কিন্তু ভাদ মাহৰ নাম প্ৰসংগৰ বাবে যেন একেবাৰে সাজু হৈ উঠা নাই এই নামঘৰটি। আৰু ৰাইজৰো খেতি পথাৰ পানী শুকাইছে যদিও দুফেৰা চাৰিফেৰা কঠীয়া তুলি খেতিৰ কাৰণে আগবঢ়াৰ কাৰণে সকলো ৰাইজৰ সহযোগিতা তাত বোলে গধূলিলৈ নামষাৰ ধৰিবৰ কাৰণে পহিলা আৰম্ভ কৰিবৰ কাৰণে আমাক সিদ্ধান্ত দিলে। গতিকেলৈ আমি অনুষ্টুপীয়া হিচাপে গধূলিলৈ নামষাৰ আৰু শুদ্ধিসূচীকৰণ বুলি নাম এষাৰ হ'ব, গতিকে নাম প্ৰসংগ হ'ব। সেইখিনি কৰিবৰ কাৰণে আজি আমি প্ৰস্তুতি চলাই আছোঁ। গধূলিলৈ এই নামষাৰ আকৌ পুনৰ আমি এই নামঘৰ ভাগ জীৱিত কৰিবৰ কাৰণে আগবাঢ়িছোঁ। গতিকে যিমানখিনি পাৰোঁ আমি অশেষ চেষ্টা কৰিম মাহজোৰা হিচাপে নাম ল'বলৈ ভগৱন্তৰ চৰণত। আকৌ পুনশ্চ যাতে এই বানপানীয়ে সমগ্ৰ ৰাইজক, অসমবাসীক যাতে জুৰুলা নকৰে, তাৰ হৈ আমি ভগৱন্তৰ চৰণত আজি প্ৰাৰ্থনা কৰা হ'ব। নাজিৰাৰ খনিকৰ গাঁৱৰ নামঘৰতো একেই পৰিৱেশ। বলিয়া বানত বিধ্বস্ত হ'ল নামঘৰ ভাগৰ মূল্যৱান সাঁচিপাতৰ পুথি, দবা, খোল, নেগেৰা সকলো। নামঘৰটোলৈ আহি আজিৰ দিনটোতো মূৰে কপালে হাত দিব লগা হৈছে ভকত বৈষ্ণৱে। আমি নামঘৰৰ চাকি বন্তি জ্বলাই দবা কোবাই ওলাই গৈছোঁ, সেইখিনি মানতে আমাক পানী একদম ঠেলি অনাগতে গৈছে। ইমান কোবত পানীয়ে 15 মিনিটত গোটেই খনিকৰ গাঁওখন এফালৰ পৰা ধুনি লৈ গুচি গ'ল, শেষ হৈ গ'ল। লগতে আমাৰ দুই ভগৱন্তৰ গুণানুকীৰ্তন কৰা নামঘৰ দুভাগিও আমাৰ মাজৰ পৰা কাঢ়ি লৈ গৈছে। সঁচাকৈ শিৱসাগৰৰ নামঘৰসমূহত এইবাৰ যেন সম্পূৰ্ণ ব্যতিক্ৰমী আৰু এক ম্লান পৰা নিমাওমাও পৰিৱেশ। বানত সৰ্বস্ব হেৰুওৱা পৰিয়ালবোৰৰ দৰে এতিয়া শিৱসাগৰৰ এই পবিত্ৰ নামঘৰসমূহো পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ অপেক্ষাত ৰাইজ। সকলোৰে আশা এটাই, পুনৰ মুখৰিত হ'ব গাঁৱৰ বৰনামঘৰৰ চোতাল। শিৱসাগৰৰ পৰা সুকল্যাণ ৰাজখোৱা আৰু নাজিৰাৰ পৰা দেৱজিৎ শৰ্মা, NKTV+।